মৃত্যু হোৱাৰ 1 মিনিটৰ আগত কি হয় বাৰু আপোনালোকে এই কথা জানেনে ফ্ৰেন্ডছ আমাৰ মৃত্যু হোৱাৰ 1 মিনিটৰ আগত আমাৰ জীৱনত যিবিলাক পাপ আৰু পুণ্য কৰ্ম কৰিছিলো এই সকলোখিনি দেখুৱাই দিয়ে এই প্ৰক্ৰিয়া ইমানেই স্পীডত চলে যে মাত্ৰ 30-40 ছেকেণ্ডৰ ভিতৰতে গোটেই জীৱনত আমি কৰা সকলো কৰ্ম সিনেমাৰ নিচিনা দেখুৱাই দিয়ে আৰু ইয়াৰ পৰা ডিসাইড হয় যে আপুনি আকৌ ইটো জনমত জেঠি বনিবনে হাপ বনিবনে নে মানুহ তাৰ পিছত মানুহজনৰ ওচৰত যমদূত আহি থিয় হৈ যায় যাক দেখি ব্যক্তিজনে তাতে মলমূত্ৰ উলিয়াই দিয়ে যমদূতক দেখি মানুহজনে বহুত কিবা কিবি ক'বলৈ চেষ্টা কৰে কিন্তু নোৱাৰে না মুখ হিলাব পাৰে না শৰীৰ হিলাব পাৰে মাত্ৰ ভিতৰতে ছটফটাই ফুৰে যাৰ কাৰণে আত্মাটো বাহিৰলৈ ওলাই যায় আত্মাটো যেতিয়া শৰীৰৰ পৰা ওলাই যায় তেতিয়া 1 লাখ বিছাই কামুৰা বিষৰ সমান অনুভৱ হয় আৰু যেনেকৈ আত্মাটো শৰীৰৰ পৰা ওলাই যায় লগে লগে যমদূতে আত্মাটো ধৰি নিজৰ লগত লৈ যায় কিন্তু এটা কথা এয়া সকলোৰে লগত নহয় যিসকল পাপী অহংকাৰী লোভী তেওঁলোকৰ লগত এনেকুৱা হয় আৰু যিসকল পুণ্য আত্মা ভগৱানক সঁচা মনেৰে ভক্তি কৰে তেওঁলোকক নিবলৈ স্বয়ং ভগৱানৰ দূত আহে আৰু বৈকুণ্ঠ ধামলৈ লৈ যায়